নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু বছৰীয় পৰীক্ষা 2023-24 বৰ্ষ শ্ৰেণী তৃতীয় বিষয় গণিত অৰ্থাৎ এই ভিডিঅ'টোৰ জৰিয়তে বছৰীয় পৰীক্ষা 2023-24 বৰ্ষ তৃতীয় শ্ৰেণীৰ গণিত বিষয়ৰ আটাইবোৰ প্ৰশ্ন উত্তৰৰ সৈতে আলোচনা কৰা হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো এখন প্ৰশ্ন কাকতত সময় 3 ঘণ্টা দিয়া আছে আৰু মোট মূল্যাংক 100 দিয়া আছে অৰ্থাৎ 100 নম্বৰত আমি 100 নম্বৰৰ প্ৰশ্ন কাকতখন আমি 3 ঘণ্টাত সমাপ্ত কৰিব লাগিব এটা 1 নম্বৰ দিয়া আছে খালি ঠাই পূৰ কৰা খালি ঠাইবোৰ পূৰ কৰিব দিছে এটা কটো মই আটাইবোৰ উত্তৰ লিখি ৰাখিছো দেই কটো যদি আমি চাবলৈ যাও 35 পূৰণ ইয়াতে কি দিয়া আছে খালি ঠাই দিয়া আছে আৰু যোগ 42 দিয়া আছে হয়নে আমি ঠিক তেনেদৰে যদি এটো চাবলৈ যাও 35 টো ইয়াতে দেখিবলৈ পাইছো হয়নে 42 টো দেখিবলৈ পাইছো এই দেখিবলৈ কোনটো পোৱা নাই 61 অৰ্থাৎ 61 টো আমি দেখিবলৈ পোৱা নাই যেহেতু দেখিবলৈ পোৱা নাই তো আমি ইয়াতে 61 বহাই দিছো ঠিক আছে খটো আমাক 91 পূৰণ 200 কৰিব দিছে আমি কিমান পাইছো 18200 পাইছো কত আমাক দিছে 675 কিমানৰ লগত পূৰণ কৰিলে আমি শূন্য পাম তো এতিয়া আমি 675ক যদি আমি শূন্যৰ লগত পূৰণ কৰো তেতিয়াহলে আমি উত্তৰত শূন্যই পাম খটো কিমানৰ লগত কিমান পূৰণ কৰিলে আমি আকৌ উত্তৰ 407 পাম তো 407ৰ লগত যদি আমি 1 পূৰণ কৰো তেতিয়াহলে আমি 407 পাম ইয়াতে এতিয়া কেইটা 3 দিছে 1 2 3 4 5 6 7 7টা দিছে তো 3 লগত আমি কি পূৰণ কৰিম 7 পূৰণ কৰিছো হয়নে তাৰ পিছত ইয়াতে দিছে 117 লগত কিমান হৰণ কৰিলে আমি 117 পাম ইয়াৰ উত্তৰ হ'ব 1 তাৰ পিছত আমাক দিছে 7 ভাগৰ 5ক ভগ্নাংশত লিখিলে হ'ব 7 টো তলত যাব 5 টো ওপৰত যাব অৰ্থাৎ যেটো ডাঙৰ সংখ্যা হেটো তলৰ পিনে আহিব আৰু যেটো সৰু সংখ্যা হেটো ওপৰৰ পিনে যাব তাৰ পিছত বৰ্গীয় যন্ত্ৰ আমাক দিছে 900 টকা হবৰ কাৰণে এখন 500 টকীয়া নোট যদি লও তেতিয়ালে 100 টকীয়া নোট কেইখন লাগিব 4খন লাগিব অৰ্থাৎ 5 ইয়াতে আমাৰ এখন 500 টকীয়া 500 600 700 800 900 তাৰ পিছত ঝটো দিছে 10 ঘণ্টা কিমান মিনিট হ'ব 600 মিনিট হ'ব নটো আমাক দিছে খনকৰ চুক কিমানটা ইয়াতে উত্তৰ হ'ব 8টা এতিয়া আমাক নেক্সট 2 নম্বৰ দিছে শুদ্ধ লিখা ক ৰশ্মিৰ আৰম্ভণিহে থাকে কিন্তু শেষ নাথাকে তো এটো কি হ'ব শুদ্ধ হ'ব খ বেলনৰ বক্ৰতল দুখন এটো অশুদ্ধ হ'ব গ চতুৰ্ভুজৰ বাহুৰ সংখ্যা 5টা এটো অশুদ্ধ হ'ব খ ৰেখাখণ্ডৰ নিৰ্দিষ্ট দিশ আছে এটো শুদ্ধ হ'ব গ 24টা বলৰ 4/1 সমান 3টা বল এটো অশুদ্ধ হ'ব এতিয়া আমাক 3 নম্বৰ দিছে ইংৰাজী বৰ্ষৰ নৱম মাহটোৰ নাম কি আমি যদি জানুৱাৰীৰ পৰা গণি যাও জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ তো আমি 9 নম্বৰ মাহত কি পালো ছেপ্টেম্বৰ 4 টো দিছে 32ৰ পৰা 8 কিমানবাৰ বিয়োগ কৰিব পাৰি 4 বাৰ গোলকৰ মুঠ তল কেইখন লিখা এখন লুডুৰ গুটি এটা কি আকৃতিৰ লিখা এটো হ'ব ঘনক শংকুৰ দাঁতি কেইটা লিখা এটো হ'ব এটা তাৰিখ লিখা 2010 চনৰ নৱেম্বৰ মাহৰ 7 তাৰিখ এটো আমি এনেকৈ লিখিব লাগিব 7/11/2009 তাৰ পিছত আমাক দিছে তলৰ ভগ্নাংশটোৰ লব আৰু হৰ লিখা ইয়াৰে যেটো তলত থাকে হেতু হৰ কয় আৰু যেটো ওপৰত থাকে হেতু লব কয় তাৰ পিছত আমাক দিছে 10 নম্বৰটো এটা আয়তক কেতিয়া বৰ্গ বুলি কোৱা হয় মই এটোৰ উত্তৰটো লিখি ৰাখিছো দেখাবলৈ চেষ্টা কৰিছো যেতিয়া আয়তৰ চাৰিওটা বাহু সমান হ'ব তেতিয়া এটা আয়তক বৰ্গ বুলি কোৱা হ'ব অৰ্থাৎ যেতিয়া এটা আয়তৰ কি হ'ব চাৰিওটা বাহু সমান হ'ব তেতিয়া আমি তাক কি বুলি কম বৰ্গ বুলি কম তাৰ প্ৰশ্নটো আমাক কি দিছে তাৰ পিছৰটো তলৰ দশমিকবোৰ ভগ্নাংশৰ ৰূপত লিখা মই লিখি ৰাখিছো দেই 0.08 টো আমি যদি 100/8 কৰি দিও কি হৈ যাব এইটো উত্তৰ ওলাব ঠিক আছে 0.6 টো যদি আমি 10/6 কৰি দিও তেতিয়াহলে আমাৰ এইটো উত্তৰ ওলাব
এতিয়া আমাক নেক্সট 12টো দিছে পইচালৈ নিয়া কটো দিছে 352.75 টকা আমি কেনেকৈ পইচালৈ নিম এই ধৰণে লিখিব লাগিব 352 টকা 75 পইচা ঠিক আছে তাৰ পিছত দিছে খটো 182 টকা আমি পইচালৈ নিব লাগিলে 182.00 পইচা এতিয়া আমাক 13টো সুধিছে 9 দিনত কিমান ঘণ্টা এটো আমি এনে ধৰণে কৰিব লাগিব যে আমি জানো এদিনত 24 ঘণ্টা এটা 9 দিনত আমি কি কৰিম 24 পূৰণ 9 কৰি দি পেলাই এই দুটাক পূৰণ কৰিলে আমি কিমান পাম 216 ঘণ্টা তো আমি উত্তৰটো কিমান পালো 216 অৰ্থাৎ 9 দিনত কিমান 216 ঘণ্টা পালো তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে ইয়াতে 9 নিদি কিন্তু বেলেগ সংখ্যাও দিব পাৰে হয়নে কিন্তু নিয়মটো একেই থাকিব অৰ্থাৎ আমি পূৰণ কৰি দিব লাগিব কিহৰ লগত 24ৰ লগত এতিয়া আমাক নেক্সট প্ৰশ্ন দিছে 56 দিনত কিমান সপ্তাহ এতিয়া আমি প্ৰথমে কি জানিব লাগিব যে আমি জানো 7 দিনত এক সপ্তাহ আমি গম পাইছো যে কি 7 দিনত এক সপ্তাহ এতিয়া আমি 56 দিনত কি কৰিম 56ৰ লগত 7টো আমি হৰণ কৰি দিম যিমান হ'ব হেতু হ'ব উত্তৰ অৰ্থাৎ কিমান সপ্তাহ পালো 4 সপ্তাহ আকৌ এবাৰ কৈছো সংখ্যাবিলাক সলনি কৰি দিব পাৰে নিয়ম কিন্তু একেটাই থাকিব কিমান ঘণ্টা বুলি সুধিলে আমি পূৰণ কৰি দিব লাগিব কিমান সপ্তাহ বুলি সুধিলে আমি হৰণ কৰি দিব লাগিব এতিয়া আমাক 15 নম্বৰ প্ৰশ্ন দিছে 6 মিনিট 25 ছেকেণ্ডত কিমান ছেকেণ্ড এতিয়া আমি এটো কেনে ধৰণে ওলাম প্ৰথমে আমি কি জানো যে 1 মিনিটত কিমান ছেকেণ্ড 60 ছেকেণ্ড তো আমি কি কৰিম 6 পূৰণ 60 কৰিম ঠিক আছে আৰু তাৰ পিছত আমাৰ যেটো 25 আছে এটো 25 হৈ থাকিব এতিয়া 6 পূৰণ 60 কৰাৰ পিছত কিমান হ'ব 360 হ'ব ঠিক আছে আৰু 25 টো 25 এ থাকিব এতিয়া আমি 360 লগত 25 কি কৰি দিম যোগ কৰি দিম তো আমি কিমান পালো 385 সেকেন্ড অৰ্থাৎ 6 মিনিট 25 সেকেন্ডত 385 সেকেন্ড আমি পালো এতিয়া আমাক নেক্সট প্ৰশ্নটো কি দিছে নেক্সট প্ৰশ্নটো আমাক দিছে 840 মিনিটত কিমান ঘণ্টা এতিয়া আমাক আকৌ সুধিছে কি 840 মিনিটত কিমান ঘণ্টা এতিয়া আমি কি কৰিম 840 মিনিটটো আমি এনেকৈ লিখিলো আৰু আমি সকলোৱে জানো 1 ঘণ্টাত কিমান মিনিট 60 মিনিট তো আমি 840ৰ লগত আমি 60টো কি কৰি দিম হৰণ কৰি দিম আৰু হৰণ কৰাৰ পিছত আমি কিমান পালো 14 ঘণ্টা পালো অৰ্থাৎ 840 মিনিটত আমি কিমান ঘণ্টা পালো 14 ঘণ্টা পালো ঠিক আছে এতিয়া আমাক নেক্সট প্ৰশ্ন দিছে 17 2 বছৰত কিমান দিন 2 বছৰত কিমান দিন হ'ব লাগিলে আমি কেনেকৈ কৰিম এই বছৰত কিমান দিন 365 দিন এতেকে 2 বছৰত কিমান হ'ব 365 লগত আমি 2টো কি কৰি দিম পূৰণ কৰি দিম আৰু আমাৰ উত্তৰ কিমান ওলালে 730 দিন ঠিক আছে নিয়মবোৰ একেই থাকিব সকলোৱে নিয়মবোৰ ভালদৰে বুজি ললে হ'ল ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে 13ৰ লগত কি সংখ্যা পূৰণ কৰিলে 273 হ'ব তে এটো একেবাৰে সহজ হয়নে আমি প্ৰথমে কি কৰিব লাগিব আমাক পূৰণফল কিমান দিয়া আছে 273 আৰু এটা সংখ্যা আমাক কিমান দিয়া আছে 13 দিয়া আছে আৰু আনটো সংখ্যা আমি ওলাব লাগিব আনটো সংখ্যাৰ কাৰণে আমি কি কৰিব লাগিব এই 73ক 13ৰ লগত কি কৰি দিব লাগিব হৰণ কৰি দিব লাগিব আৰু তেতিয়া আমি উত্তৰ কিমান পাম 21 পাম এতিয়া আমাক নেক্সট কি দিছে পূৰণফল উলিওৱা পূৰণফল উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব মই নিয়মটো অকমান শিকাই দিছো প্ৰথমে এই 8টোৰ লগত 3টোক পূৰণ কৰিব লাগিব তাৰ পিছত ইয়াতে আমি যিমান পালো 8 3 গুণ যিমান হয় হেতু ইয়াতে লিখিম আৰু যিমান ধাৰে থাকিব হেতু ওপৰত লিখি থৈ দিম যাতে আমাৰ ভুল নহয় ঠিক আছে এতিয়া আমি কেনেকৈ পূৰণ কৰিম যে 8 3 গুণ কিমান 24 24ৰ 4 বহালো 2টো আমি হাতত ৰাখিলো ঠিক আছে তখন 8ৰ লগত আমি কি কৰি দিম 0 পূৰণ কৰিম 8ৰ লগত 0 পূৰণ কৰিলে কিমান হয় 0ই হ'ব কিন্তু আমাৰ হাতত যে 2টো আছিল সেই কাৰণে আমি 2টো ইয়াতে বহুৱাই দিলো তাৰ পিছত 8 7 গুণ যিমান হয় আমি ইয়াতে বহুৱাই দিলো ঠিক আছে প্ৰথমে 8টো আমি কি কৰি লৈছো পূৰণ কৰি লৈছো আৰু যদি দুটা সংখ্যা থাকে কেনেকুৱা হয় মই হেতু বুজাই দি আছো দেই দুটা সংখ্যা থাকিলে প্ৰথমে আমি 2ৰ লগত 8 পূৰণ কৰিব লাগিব তাৰ পিছত 2ৰ লগত 6 পূৰণ কৰিব লাগিব ঠিক আছে আৰু তাৰ পিছত ইখিনি কাম হোৱাৰ পিছত আমি 5ৰ লগত 8 পূৰণ কৰিব লাগিব আৰু 5ৰ লগত 6 পূৰণ কৰিব লাগিব আৰু তেতিয়া আমি এই উত্তৰটো পাম সকলোৱে নিজে নিজে কৰিবলৈ চেষ্টা কৰিলে হ'ল ঠিক আছে আৰু এটা দিছে 8 পূৰণ 7 পূৰণ 6 পূৰণ 3 এইটো ধুনীয়াকৈ পূৰণ কৰিলে প্ৰথমে 8 7 গুণ কিমান হ'ল এটো ওলাই ললে হ'ল যিমান হ'ব হেতুৰ লগত 6টো পূৰণ কৰি দিলে হ'ল আৰু তাৰ পিছত যিমানখিনি হ'ব হেতু 3 লগত পূৰণ কৰি দিলে হ'ল আৰু ইয়াৰে উত্তৰটো কি হ'ব
1008 হ'ব হ'ব এতিয়া আমাক নেক্সট কি দিছে সেইটো চাই লৈছো এতিয়া 20 নম্বৰটো আমাক দিছে তলৰ ভগ্নাংশবোৰ দশমিক ৰূপত লিখা মই এনে ধৰণে লিখি ৰাখিছো দেই 1 ভাগৰ 19 কি হ'ব 0.19 বা 19 10 ভাগৰ 7 কি হ'ব 0.7 1 ভাগৰ 3 0.03 ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে এইটো চাই লৈছো নেক্সট আমাক দিছে তলৰ হৰণ অংকবোৰৰ ভাজ্য ভাজক আৰু ভাগফলবোৰ লিখা ইয়াৰে কি লিখিব দিছে আমাক ভাজ্য ভাজক আৰু ভাগফলবোৰ এতিয়া কোনবোৰ ভাজক কোনবোৰ ভাগফল মই লিখি ৰাখিছো ভাজ্য হৈছে এইটো ভাজক হৈছে যিটোৰে হৰণ কৰিম এইটো ভাগফল হৈছে যিটো উত্তৰ ওলাব আমাৰ হ'ব ইয়াৰে সেম ভাজ্য হ'ব কোনটো 75 ভাজক হ'ব 15 ভাগফল হ'ব 5 এতিয়া আমাক দিছে 22 যোগ কৰা এই যিকেইটা সংখ্যা আমাক দিয়া আছে এইকেইটা ধুনীয়াকৈ এনেকে যোগ কৰিব লাগিব ঠিক আছে যিমান উত্তৰ ওলাব হেতুৱে হ'ব উত্তৰবোৰ লগত উত্তৰটো মিলাই চালে হ'ল তোমালোকৰ সে মিলাই নে নাই এতিয়া আমাক নেক্সট কি দিছে এইটো চাই লৈছো নেক্সট আমাক দিছে বাওফাল আৰু হুফাল বেলেগে হৰল কৰি দেখুৱা যে ইমান আৰু ইমান এতিয়া আমাক এই দুইটাকে কি কৰিব দিছে বাওফাল হুফাল বেলেগ কৰিব দিছে হয়নে এতিয়া আমি প্ৰথমে বাওফালৰ চাইছো বাওফালৰ 15 পূৰণ 7 যোগ 4 15 পূৰণ 11 ঠিক আছে তো আমি কিমান পালো 165 পালো হুফালৰ 15 পূৰণ 7 যোগ 15 পূৰণ 4 105 আৰু যোগ কি ললো 60 তো আমি কিমান পালো 165 অৰ্থাৎ দুইটা বাওফাল আৰু হুফাল দুইটা কি হৈ গৈছে মিলি গৈছে অংকটো শুদ্ধ হৈ গৈছে আমাৰ ঠিক আছে বাওফালৰ কৰোতে আমাৰ ইমান ওলাইছে মানে যলৈকে সমান আছে হেতু বাওফাল ইপিনৰ খিনি আৰু ইপিনৰ খিনি হুফাল হ'ব ইয়া আমাক দিছে হৰণ কৰি ভাগফল আৰু ভাগ শেষ ওলোৱা এতিয়া আমাৰ এটো কি কৰিব দিছে 2551 14ৰে হৰণ কৰিব দিছে আৰু কৰি আমি কিমান ভাগফল আৰু ভাগ শেষ পাও এটো ওলাব দিছে ইয়াতে আমি পাই গৈছো ঠিক আছে এটো আমি হৰণ কৰিছো হৰণ কৰি আমি ইমানখিনি উত্তৰ পালো কিমান 182 পাইছো তোমালোকেও হেনেকে পোৱালে নাই চাবা দেই ভাগ শেষ আমি 3 পালো আৰু ভাগফল আমি 182 পালো তোমালোকে কৰি চাবা নিজে হেতুৱে পোৱালে নাই চাবা এতিয়া আমাক নেক্সট দিছে পইচালৈ দি বিয়োগ কৰা এতিয়া পইচালৈ দি আমি কেনেকৈ ধৰণে বিয়োগ কৰিম ইয়াতে মই কৰি ৰাখিছো প্ৰথমে আমি এই সংখ্যাটো কি কৰিব লাগিব পইচালৈ দিব লাগিব হ'ব পইচালৈ দি এতিয়া আমি কি কৰি দিম এটোক বিয়োগ কৰি দিম বিয়োগ কৰি আমি কিমান পালো 6170 পইচা নিয়মটো চাই ললে হ'ল নি নিয়ম কিন্তু একেই থাকিব এতিয়া আমাক দিছে 26 নম্বৰটো 1998 চনটো লিপিয়াৰ হয় নে নহয় পৰীক্ষা কৰি দেখুৱা মই দেখাই দিছো দেই এইটোক আমি 4ৰে কি কৰিছো হৰণ কৰিছো 4ৰে হৰণ কৰি আমি বাকি কিমান পালো 2 পালো যদি বাকি ৰৈ যায় তেতিয়া হলে হেতু কি নহয় লিপিয়াৰ নহয় আৰু যদি বাকি নৰয় তেতিয়া হলে কিন্তু কি হ'ব লিপিয়াৰ হ'ব আৰু এইখিনিতে ক'ব খুজিছো যদি এনেকুৱা ধৰণৰ সংখ্যা থাকে তেতিয়া হলে আমি বাৰু মানে সন থাকে তেতিয়া হলে আমি বাৰু 4ৰে কৰিম যদি দুটা শূন্য থাকিব তেতিয়া কিন্তু আমি কিহেৰে কৰিম 4 হৰে কৰিম ঠিক আছে এটো মনত ৰাখিলে হ'ল যদি শূন্য নাই বা এটা শূন্য থাকে তেতিয়া হলে আমি 4ৰে দুটা যদি থাকে তেতিয়া হলে আমি 4 হৰে কি কৰিম হৰণ কৰিম এতিয়া আমি 27 নম্বৰটো চাইছো এটা চকলেটৰ বাকচত 274টা চকলেট আছে তেনেকুৱা 37টা বাকচত মুঠতে কিমানটা চকলেট থাকিব এতিয়া উত্তৰটো আমি এনে ধৰণে কৰিব লাগিব যে এটা চকলেটৰ বাকচত চকলেট আছে 274টা তেনেকুৱা 37টা বাকচত চকলেট থাকিব এটোৰ লগত এটো আমি কি কৰি দিছো পূৰণ কৰি আমাৰ কিমান ওলাইছে 10212টা হয়নে তো সকলোৱে নিজে কৰিবলৈ চেষ্টা কৰিলে হ'ল কেৱল মোৰ লগত উত্তৰটো মিলিছে নে নাই হেটো চালে হ'ল আৰু এইখিনিতে ক'ব পাৰো যে কেতিয়াবা হয়তো তাড়াতাড়িতে মোৰো কিবা অকমান ভুল হৈ যাব পাৰে দেই মানে কি মই তাড়াতাড়িকে কৰিছো বুলি ক'ব লাগিব মাতটো শুনি হয়তো গম পোৱাই গৈছে মোৰ একেবাৰে গা বেয়া তথাপিও মই চেষ্টা কৰিছো যাতে ছাত্ৰ-ছাত্ৰীখিনিয়ে অকমান হলে উপকৃত হ'ব পাৰে এই ভিডিঅটোৰ জৰিয়তে সেই কাৰণে মই এই ভিডিঅটো তেওঁলোকৰ কাৰণে আপলোড কৰিছো বাৰু ভালদৰে যোগ বিয়োগ পূৰণ কি হৰণখিনি ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰিলে হ'ল আৰু বহুতখিনি প্ৰেক্টিচ লাগিব অৰ্থাৎ অভ্যাস কৰিব লাগিব যাতে যিকোনো ধৰণৰ সংখ্যা আহিলে যাতে আমি সেইখিনি কাম ধুনীয়াকৈ কৰিব পাৰো হ'ব এতিয়া আমি নেক্সট প্ৰশ্নটো লৈ চাইছো কি দিয়া আছে
28 নম্বৰ প্ৰশ্নটো আমাক দিছে 1368 টকা 8জন মানুহৰ মাজত সমানকৈ ভগালে প্ৰতিজনে কিমানকৈ টকা পাব আমি প্ৰথমে কি কৰিলো মুঠ টকাটো লিখিম 1368 টকা মানুহ আছে কিমান 8জন প্ৰতিজনে পাব 1368 হৰণ 8 অৰ্থাৎ এই সংখ্যাটোক আমি 8 ৰে কি কৰি দিম হৰণ কৰি দিম আৰু হৰণ কৰিলে আমি কিমান পালো 171 টকা পালো অৰ্থাৎ প্ৰতিজনে পাব কিমানকৈ 171 টকাকৈ পাই যাব ইয়াক নেক্সট দিছে 18টা বগৰীৰ 6 ভাগৰ 5 অংশ মানে কিমানটা বগৰী হ'ব কৰি দেখুৱাবা তো আমি ধুনীয়াকৈ কৰি দেখুৱাইছো মই প্ৰথমে কি লৈছো আমি 18টা বগৰীৰ 6 ভাগৰ 1 লৈ লৈছো 6 ভাগৰ 1 লৈ 18 হৰণ 6 কৰিলো কৰি আমি কিমান পালো 3টা বগৰী পালো তাৰ পিছত আমাৰ যিমান দিয়া আছে 18টা বগৰী 6 ভাগৰ 5 কৰিলো আমি 3টোৰ কি 6 জায়গাত আমি কি বহালো 3 বহালো 6টোৰ জায়গাত আমি কি পালো 3 পালো হয়নে আৰু এই 5টো আমি ইয়াতে বহালো 3 পূৰণ 5 কৰি আমি কিমান পালো 15টা বগৰী পালো এতিয়া আমাক নেক্সট প্ৰশ্নটো কি দিছে হেতু চাই লৈছো নেক্সট প্ৰশ্নটো আমাক দিছে নয়নৰ মাহিলী দৰমহা 8975 টকা আৰু চন্দনৰ মাহিলী দৰমহা 7590 টকা কাৰ মাহিলী দৰমহা বেছি আৰু কিমান বেছি লিখিব দিছে এতিয়া মই এটো কৰি দেখিছো নয়নৰ মাহিলী দৰমহা 8975 আৰু এই পিনে চন্দনৰ মাহিলী দৰমহা 7590 টকা ঠিক আছে তো প্ৰথমে মই কি কৰিলো ইখিনি লিখি ললো বাৰু দুজনৰ তুলনাত নয়নৰ দৰমহা বেছি আৰু নয়নৰ দৰমহা চন্দনৰ তুলনাত আমি এই দুটা কি কৰিব লাগিব এইটোৰ পৰা এইটো বিয়োগ কৰিলে আমি কিমান পাম 1385 টকা পাম নহয় তো এইটো মই উত্তৰ লিখি দিলো যে কিমান দৰমহা বেছি নয়নৰ দৰমহা চন্দনৰ তুলনাত 1385 টকা আমাক 31 নম্বৰটো দিছে টকালৈ দিয়া 5 পইচা 15732 পইচা আৰু 2 টকা 50 পইচা এতিয়া আমি কেনে ধৰণে লিখিম মই লিখি ৰাখিছো 5 পইচাক 0 মানে 0.05 টকা এটো হ'ব 157.32 টকা আৰু ইপিনে 20.50 টকা তাৰ পিছত আমাক নেক্সট কি দিছে আমি হেতু চাই লৈছো নেক্সট আমাক দিছে 2017 চনৰ মে জুন জুলাই আৰু আগষ্ট এই 4টা মাহৰ মুঠতে কিমান দিন এই 4টা মাহত কিমান দিন হ'ব আমি উলিয়াব লাগিব মে মাহত কেই দিন পৰে 31 এতিয়া মই অকমান এটা ট্ৰিক শিকাইছো আমি কেনেকৈ মাহটো চাব পাৰো কিমান দিনিয়া হয় কি দিনিয়া হয় ঠিক আছে এনেকৈ মুঠিটো কৰি ললো ঠিক আছে মুঠি কৰিলে আমি ইখিনিৰ পৰা জানুৱাৰী ফেব্ৰুৱাৰী আৰম্ভ কৰি দিম জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই ঠিক আছে আকৌ ইয়াৰ পৰা আমি আৰম্ভ কৰিম যে জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ হ'ব এখিনি আমি বুজি পালো নে কি কৈছো এতিয়া যিগেটা এই জায়গাখিনি যিখিনিত পৰিব হেকিটা কিমান দিনিয়া হ'ব 31 দিনিয়া হ'ব আৰু যি তলৰ পিনে যাব এখিনি কি হ'ব 30 দিনিয়া হ'ব কেৱল ফেব্ৰুৱাৰী মাহটো আমি সকলোৱে জানো 28 আৰু 29 দিনিয়া হয় নে হেতু মনত ৰাখিলে হ'ল বাকি যিখিনি ওপৰৰ পিনে থাকিব 31 দিনিয়া যিখিনি তলৰ পিনে থাকিব 30 দিনিয়া হেনেকে মনত ৰাখিলে হ'ল এতিয়া সকলোকে মই দেখাই দিছো আমাক কৈছে মে মাহটো 31 দিনিয়া চাবাচোন জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে তো ওপৰত উঠি গল তো এটো কি দিনিয়া হ'ল 31 দিনিয়া জুনটো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুনটো কত গল তলৰ পিনে তো এটো কি দিনিয়া হ'ল 30 দিনিয়া তাৰ পিছত জুলাইটো কিমান 31 দিনে হ'ব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই তো এটো কি হৈ গল 31 তো এনেকৈ আমি কি কৰিব পাৰো মাহ গীতা কিমান দিন আইটো ওলাব পাৰো তো অল টোটাল আমি কিমান পালো 123 দিন তো ইয়াতে মই লিখি ৰাখিছো 2017 চনত মে জুন জুলাই আগষ্ট মাহত মুঠ 123 দিন হয় হ'ব মই মাজে মাজে আপোনালোকে হয়তো আমনি পাব পাৰে একেবাৰে দিগদাৰ পাই আছো তথাপিও দিছো আপোনালোকক বেয়া নাপাব মাজে মাজে মই অকমান কোৱাত মানে ব্যৰ্থ হৈ গৈছো ৰখি যাব লগিয়া হৈছে নেক্সট কি দিছে এটো চালে হল হৰণ কৰা আৰু ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগ সম্পৰ্কটো সত্যাপন কৰা এটো আমাক সত্যাপন কৰিব দিছে এতিয়া মই ইয়াতে বাৰু দেখাইছো আমাক ভাজ্য কিমান দিয়া আছে 418 ভাজক কিমান দিয়া আছে 7 দিয়া আছে আৰু আমি হৰণ কৰি অংকটো পালো যে ভাগে কিমান পালো 5 পালো ভাগফল আমি কিমান পালো 59 পালো এতিয়া আমি কি কৰিব লাগিব ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগ এক তো আমি নিজৰ জেগাত গুটেকিটা বহাই ললো ভাজ্যটোত বহাব নালাগে কাৰণ ভাজ্য ওলাব দিছে আমাক হয়নে তো আমি
ভাজক বহালো ভাগফল বহালো ভাগ 1 বহালো হয়নে এতিয়া আমি একিটাক যোগ কৰি কিমান পালো 418 পালো অৰ্থাৎ ভাজ্যটোৰ লগত এটো মিলিছে নে নাই চাব দিছে মিলিছে নে নাই যেটো ভাজ্য দিয়া আছিল আৰু আমি যোগ কৰি যেটো পালো এটো মিলিছে তো এটো আমাৰ কি হৈ গল সত্যাপন হৈ গল অৰ্থাৎ ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগ 1 নেক্সট আমাক দিছে ত্ৰিভুজ কাক বোলে এটা ত্ৰিভুজ আকি নামকৰণ কৰা আৰু বাহুবোৰৰ নাম লিখা ঠিক আছে এতিয়া তিনিডাল ৰেখাখণ্ডই গঠন কৰা এটা বন্ধ ত্ৰিভুজ চিত্ৰ কি বুলি কোৱা হয় ত্ৰিভুজ কোৱা হয় এতিয়া আমি ত্ৰিভুজটো আকি লৈছো আৰু নামকৰণ কৰিছো ক খ গ বাহুবিলাকক আমি কি কৰিব পাৰো ক খ খ গ আৰু ক গ ক বুলি ক'ব পাৰো ঠিক আছে বাহুবোৰৰ নাম আমি কি ক'ব পাৰো ক খ খ গ আৰু গ ক হ'ব তো আৰু এটা আছে বাৰু প্ৰশ্ন হেতু চাইছো হেতু আমাক দিয়া আছে এখন বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰিয় জন্তু তলত দিয়া ধৰণৰ এটো হৈছে নিজে নিজে কৰিবলৈ চেষ্টা কৰিলে হল মই এটো চিত্ৰলে আকি থকা নাই হেতু যেহেতু বিদ্যালয়ত শিকোৱা হৈছে সকলে হয়তো বুজি পাবই তো নিজে নিজে চেষ্টা কৰিলে হল ভাল দৰে যিবিলাক কৰাই দিছো হেবিলাকো নিজে নিজে চেষ্টা কৰি উত্তৰটো মোৰ লগত মিলিছে নে নাই তেতিয়া কৰি চাবলৈ চেষ্টা কৰিলে হল আৰু নিজে নিজে পূৰণ হৰণ যোগ বিয়োগ আটাইবোৰ সকলে নিজে নিজে চেষ্টা কৰিলে হল বাৰম্বাৰ কৈছো কাৰণ পৰীক্ষা ছাত্ৰ-ছাত্ৰীয়ে দিব হয়নে তো ছাত্ৰ-ছাত্ৰীয়ে দিব যেহেতু তেওঁলোকে যাতে নিজে নিজে চেষ্টা কৰে দেই মোৰ বহুত বেছি ৰিকুৱেষ্ট যে সকলোৱে ভাল দৰে চালি জাৰি অৰ্থাৎ ধুনিয়াকৈ প্ৰশ্নটো কি কৈছে উত্তৰটো আমি কেনে ধৰণে কৰিব লাগিব আটাইখিনি দৰে ভাল দৰে চাই লয় হ'ব তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং